আপনি বেয়া ইংগিত কিয় কৰি আছে? মাতিব আপোনাক ষ্টেজত না পুলিচ মাতিম কোনটো? আপুনি বেয়া ইংগিত তেতিয়াৰ পৰা কৈ আছে, কিয় কৰি আছে? টুপি পিন্ধা মানুহ আপুনি যেতিয়া ইশাৰা কৰি আছে মোৰ কেমেৰা ৰেকৰ্ড হৈ আছে, আপোনাক ষ্টেজত মাতিম নেকি? মাতিব আপোনাক ষ্টেজত না পুলিচ মাতিম কোনটো? কোনটো কৰিম? আপুনি বেয়া ইংগিত কিয় কৰি আছে? আপুনি বেয়া ইংগিত তেতিয়াৰ পৰা কৈ আছে, কিয় কৰি আছে? মোৰ গোটেই কেমেৰাটোতো ৰেকৰ্ড হৈ আছে। টুপি পৰা টুপি পিন্ধা মানুহ আপোনালোকে মানে গায়ে হাত না তুলিব, মাৰপিট না কৰিব, তেখেতক ওলাই দিয়ে এতিয়াৰ পৰা। ব্লেক টি শার্ট পিন্ধা মানে এজন দৰ্শকক এজন শিল্পীয়ে বহুত মানে শ্ৰদ্ধা কৰি থাকে, মৰম কৰি থাকে। আৰু এজন দৰ্শকৰ বাবে মই কেতিয়াও মানে এইটো ক'ব নোৱাৰোঁ যে কমিটিৰ মানুহ বেয়া, মোৰ বাকী দৰ্শকখন বেয়া, এইটো কেতিয়াও হ'ব নোৱাৰে। মই আপোনালোকৰ সিদ্ধান্তটো গ্ৰহণ কৰিলোঁ আৰু মই এতিয়া মানে এইটোৱেই চাম যে আপোনালোকে মানে গায়ে হাত নতুলিব, এনেকৈ বুজাই এনেকুৱা কৰা নালাগে। কমিটি ইমান ডাঙৰ এটা প্ৰগ্ৰাম পাতি আছে, এনেকুৱা আপোনালোকে ইমান মৰম দি আছে, মাজৰ পৰা এজন তেতিয়াৰ পৰা বেয়া ইংগিত কৰি আছে, বহু সময়ৰ পৰা মই দেখি আছোঁ। মোৰ কেমেৰামেনক মই কৈছোঁ যে এইটো নজৰ ৰাখিবা তুমি, এই লৈ 4বাৰ মই এইটো চালোঁ, তাৰপিছতে মই ক'লোঁ। তো মোৰ মনে হৈছে এইটো এনেকুৱা মানে কোৱা দৰকাৰ, কাৰণ মোৰ নিচিনা বাকী বেলেগ শিল্পীবিলাকেও অকৱাৰ্ড ফিল কৰি থাকে ষ্টেজৰ মাজত, গান গাবলৈ অসুবিধা হৈ থাকে, মনত কিবা এটা বেলেগ বাজে, এটা বেয়া কথা ফুৰিবলৈ থাকে, এনেকুৱা হৈ থাকে। মাফ কৰিব যদি কিবা মোৰ ভুল হৈ থাকে। আপুনি যেতিয়া ইশাৰা কৰি আছে মোৰ কেমেৰা ৰেকৰ্ড হৈ আছে, আপোনাক ষ্টেজত মাতিম নেকি? মাতিব আপোনাক ষ্টেজত না পুলিচ মাতিম কোনটো কৰিম? আপুনি বেয়া ইংগিত কিয় কৰি আছে? আপুনি বেয়া ইংগিত তেতিয়াৰ পৰা কৈ আছে, কিয় কৰি আছে? মোৰ গোটেই কেমেৰাটোতো ৰেকৰ্ড হৈ আছে। টুপি পিন্ধা মানুহ আপোনালোকে মানে গায়ে হাত না তুলিব, মাৰপিট না কৰিব, তেখেতক ওলাই দিয়ে এতিয়াৰ পৰা। ব্লেক টি শার্ট পিন্ধা মানে এজন দৰ্শকক এজন শিল্পীয়ে বহুত মানে শ্ৰদ্ধা কৰি থাকে, মৰম কৰি থাকে। আৰু এজন দৰ্শকৰ বাবে মই কেতিয়াও মানে এইটো ক'ব নোৱাৰোঁ যে কমিটিৰ মানুহ বেয়া, মোৰ বাকী দৰ্শকখন বেয়া, এইটো কেতিয়াও হ'ব নোৱাৰে। মই আপোনালোকৰ সিদ্ধান্তটো গ্ৰহণ কৰিলোঁ আৰু মই এতিয়া মানে এইটোৱেই চাম যে আপোনালোকে মানে গায়ে হাত নতুলিব, এনেকৈ বুজাই এনেকুৱা কৰা নালাগে। কমিটি ইমান ডাঙৰ এটা প্ৰগ্ৰাম পাতি আছে, এনেকুৱা আপোনালোকে ইমান মৰম দি আছে, মাজৰ পৰা এজন তেতিয়াৰ পৰা বেয়া ইংগিত কৰি আছে, বহু সময়ৰ পৰা মই দেখি আছোঁ। মোৰ কেমেৰামেনক মই কৈছোঁ যে এইটো নজৰ ৰাখিবা তুমি, এই লৈ 4বাৰ মই এইটো চালোঁ, তাৰপিছতে মই ক'লোঁ। তো মোৰ মনে হৈছে এইটো এনেকুৱা মানে কোৱা দৰকাৰ, কাৰণ মোৰ নিচিনা বাকী বেলেগ শিল্পীবিলাকেও অকৱাৰ্ড ফিল কৰি থাকে ষ্টেজৰ মাজত, গান গাবলৈ অসুবিধা হৈ থাকে, মনত কিবা এটা বেলেগ বাজে, এটা বেয়া কথা ফুৰিবলৈ থাকে, এনেকুৱা হৈ থাকে। মাফ কৰিব যদি কিবা মোৰ ভুল হৈ থাকে।